মৰমৰ ছাত্ৰ-ছাত্ৰী 5 নম্বৰ অংকটো চোৱা। এজন দোকানীয়ে নৰিম কাগজ ৩,২৪০ টকাৰে কিনিলে। নৰিম কাগজ ৩,২৪০ টকাৰে কিনিলে, অৰ্থাৎ টকাত কিনিলে। প্ৰতি ডিষ্টা মানে এটা ডিষ্টা কাগজৰ দাম কিমান? এতিয়া আমাৰ এক ডিষ্টা কাগজৰ দাম উলিয়াবলৈ কোৱা। এতিয়া দোকানীজনে কাগজটো ৰিমত কিনিছিলে আৰু ডিষ্টাত উলিয়াবলৈ কোৱা হৈছে। আমাক দিয়াই আছে এক ডিষ্টা সমান 20 ৰিম। কেনেকৈ কৰিম? প্ৰথমতে কি কৰিম, আমি এই ৰিমক ডিষ্টালৈ লৈ যাম, কাৰণ ডিষ্টাত উলিয়াবলৈ কোৱা হৈছে। কেনেকৈ লৈ যাম চোৱা। সমাধান আমি লিখিম 1 ৰিম সমান 20 ডিষ্টা। এতেকে 9 ৰিম সমান 9 ৰিম কি হ'ব? পূৰণ হৈ যাব। 20 পূৰণ 9 ডিষ্টা। 2 9 গুণ 18 180 ডিষ্টা। কেনেকৈ কম পালো? কেনেকৈ কৰিলে গম পালো? 2 9 গুণ 18 শূন্যটো বহি যাব 180 ডিষ্টা। এতিয়া আমি লিখিম কি লিখিম? আমি লিখিম 180 ডিষ্টা। 180 ডিষ্টা 9 ৰিম নিলিখোঁ, আমি 180 ডিষ্টা লিখিম। কাগজৰ দাম কিমান? ৩,২৪০ টকা। এতেকে এক ডিষ্টা কাগজৰ দাম উলিয়াবলৈ কোৱা হৈছে ন। এতিয়া ৩,২৪০ তলত কি হ'ব? 18 180 ডিষ্টা টকা। এতিয়া এই শূন্য কাটি দিয়া। কি থাকিলে এতিয়া? ওপৰত থাকিলে 324, তলত থাকিলে 18। এই পদ্ধতিটো অৱলম্বন কৰা, যিটো মই পদ্ধতি তোমালোকক দেখুৱাইছোঁ। এই ধৰণৰ কৰিলে মানে কি হ'ব? তোমালোকৰ অংকটো ইজি হৈ যাব, কিমানত কাটিব। এতিয়া কি কৰিম? আমি এই পদ্ধতিটো অৱলম্বন কৰি চাবা। 18 আছে নহয়, এনেকুৱা ছুটি নম্বৰ কৰা 3 24 18 2ৰে বাৰ দি দিওঁ। 2 এগুণ 2, ইয়াত 3 আছে, 1 থাকি গ'ল, 12 হ'ল, হয় না? 2 এগুণ 2, ইয়াত 3 আছে, 2 এগুণ 2 হে হ'ল। তাৰমানে এই পদ্ধতিটো 2 এগুণ 2, 3 আছে, 3 পৰা 2 গ'লে 1, 12 হ'ব, হয় না? কিমান থাকিলে এতিয়া? 12 থাকিলে। এতিয়া 12 হ'ল, 2 6 গুণ 12, 2 6 গুণ 12। এতিয়া 12 হৈ গ'ল, 2 6 গুণ, ইয়াত কিমান হ'ল? 4, 2 2 গুণ 4, হা? 2 9 গুণ 18। এতিয়া 3 দিব লাগিব দেই, 9 2ৰে বাৰ নাযায় নহয়, 3 5 গুণ 15, 16 আছে, 1 থাকি গ'ল, 12 হ'ল, 3 4 গুণ 12, 3 3 গুণ 9, 3 3 গুণ 9, আকৌ 3হে বাৰ যাব। এতিয়া চাবা, 3 3 এগুণ 3, ইয়াত 2 থাকি গ'লে 3 এগুণ 3 হৈছে, হ'ব 24 হ'ল, 3 8 গুণ 24, 3 এগুণ 3। এতিয়া কেইবাৰ যাব চাবা। আমাৰ 18 তলত 18 আছে, হয় নাই? তলত 18 আছে, কিন্তু 18টো পালোৱেই। তলত 18 আছে, 18টো পালোৱেই। গতিকে এতিয়া কি থাকি গ'ল আমাৰ? 18টো পালোঁ, কি থাকি গ'ল আমাৰ? এইকেইটা থাকি গ'ল, হয় নহয়?
18টো পালোৱে, তাৰ মানে দুবাৰ যাব, তিনিবাৰ যাব। হ'ব, প্ৰথমতে দুবাৰ যাব, তাৰপিছত তিনিবাৰ। কিমান হ'ব? বাৰ দিয়া দিওঁ। 18টো পাই গ'লো। এই 18টো এতিয়া কেইবাৰ যাব? দুবাৰ, তিনিবাৰ। হৰণ কৰি দিয়া 324। প্ৰথম দুবাৰ দিয়া, দুবাৰ দিলে কি হ'ব? 2 18 গুণ 16। তাৰ মানে কেইবাৰ যাব চাবা? 2 3 গুণ 9 2 9 18। এইকেইটা পূৰণ কৰিলে কিমান পালো আমি? 18 পালো। তাৰ মানে 18 একবাৰ প্ৰথমতে যাব, 18 পালো। একবাৰ যাব নে? 18 একবাৰ যাব, 18 গুণ 18। ইয়াৰ পৰা 2ৰ পৰা 8 নাযায়, ইয়াৰ পৰা 1 ধাৰ ল'ম, কিমান হ'ব? 12 হ'ব। 12ৰ পৰা 8 গ'লে 4। ইয়াত থাকিলে 2ৰ পৰা 1 গ'লে 1। ইয়াত থাকি কিমান? 4 নামি দিয়ে। এবাৰ আকৌ কিমান? 8 বাৰ যাব, চাওঁচোন। 8 বাৰ 20 18ক 8 বাৰে 8 গুণ 64। 6 কৰিলে হয়নে? 8 গুণ 8, 8 6 14 গুচি গৈছে। মানে 18 কিমান? 324। তাৰমানে কিমান পালো এতিয়া? উত্তৰটো 18 টকা। কিমান পালো? 1 ডিষ্টা কাগজৰ দাম আমি কিমান পালো? 18 টকা। আমি প্ৰথমতে কি গ'লো? ৰিমক ডিষ্টালৈ লৈ গ'লো, কাৰণ ডিষ্টাত উলিয়াবলৈ কোৱা হৈছে। আৰু সেই ডিষ্টাক কি কৰিলো? আমি 1 ডিষ্টা উলিয়াবলৈ যাওঁতে হৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আমি কি কৰিলো? হৰণ কৰি উলিয়ালো। হ'ব, ইয়াত যদি কিবা বুজিবলগীয়া থাকে তেতিয়া কমেণ্টত জনাবা, আৰু যদি চেনেলটো ভাল পাইছা ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ হ'ব। এইদৰে মই নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰত আকৌ উপস্থিত হোৱাৰ আশাৰে আজিলৈ বাই।